এভৰিৱান সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো তোমালোকৰ কাৰণে হয়তো কমপ্লিটলি নতুন আজিৰ এই প্লেটফৰ্মটো আৰু সকলোকে স্বাগতম জনাইছো আমাৰ ইউকুইপাতৰ ক্লাছ এটিলৈকে আৰু আমাৰ ইয়াতে যিমানখিনি ক্লাছ হ'ব গোটেইখিনিতে আমি চেষ্টা কৰিম যাতে তোমালোকৰ এক্সামটো ক্লিয়াৰ হয় আজিৰ ক্লাছটো মেইনলি আমাৰ ইন্ট্ৰডাকশ্যন বেছড ক্লাছ হয় ইয়াতে আমি অকণমান আমাৰ ক্লিয়াৰিটি ল'বলৈ চেষ্টা কৰিম যে কোৰ্চটোৰ হ'ব কি কেনেকৈ পঢ়িব লাগিব তোমালোকে কি কৰিব লাগিব বা কেনেকুৱা এটা মানসিকতা থাকিব লাগে এটা পৰীক্ষা এটা ক্লিয়াৰ কৰাৰ কাৰণে এই গোটেইখিনি কথাই কাৰণ আমিতো এনেইতো বাহিৰতো বহুত কথা আলোচনা কৰো কিন্তু এনেকুৱা এটা ক্লোজ এনভাইৰনমেন্টত চাগে তোমালোকে যদি আগতে পঢ়া নাছিলে তেতিয়াহ'লে এইটো বহুত ভাল এটা তোমালোকৰ এক্সপিৰিয়েন্স হ'ব ক্লোজ এনভাইৰনমেন্ট বুলি কিয় কোৱা যায় চোৱা আমি সকলোৱে জানো যে ৰাস্তাত বহি পেলাই পঢ়া আৰু ৰুমৰ ভিতৰত পঢ়াৰ মাজত এটা ডিফাৰেন্স আছে ৰাস্তাত বহি পঢ়িলে কি হয় এইফালে এটা কুকুৰ এটা আহি গ'ল সেইফালে মেকুৰী এটাই চিঞৰি দিলে এইফালে কোনোবা ফ্ৰেণ্ড এজন আহি পেলাই ক'লে ক্ৰিকেট খেলিব যাওঁ কোনোবা এজনে মাত দিলে ফুটবল খেলিব যাওঁ কোনোবা এজনে মাত দিলে বৰ ফুৰিব যাওঁ সভা চাব যাওঁ তো আল্টিমেটলি আমি ৰাস্তাত যেতিয়া থাকো তেতিয়া সকলোৰে মাজত এটা ডিষ্টাৰবেন্স এটা থাকে আৰু সেই একেটা বস্তুৱে যদি তোমালোকে ভালদৰে গুৰুত্ব দি চোৱা ন ইউটিউবতো সেইটোৱে হয় ইউটিউবতো কি হয় এইফালৰ পৰা এড এটা দিব যে ডমিন'ছৰ পিজ্জাৰ দাম কমিছে হয়নে বাই ওৱান গেট ওৱান ফ্ৰী তো এইবিলাক বস্তু আহিয়ে থাকে তো এইবিলাকে ডিষ্ট্ৰেক্ট কৰে আমাক ওপৰৰ পৰা মেছেজ আহিব নে ব'ল আজি ক্ৰিকেট খেলিব যাওঁ অমুক আছে তমুক আছে তো এইবিলাক মেছেজ আমাৰ ওপৰৰ পৰা নটিফিকেশ্যন আহি থাকে কিবা কিবি আহি থাকে গোটেইবিলাক বস্তু আমাৰ এই যেতিয়া তোমালোকে ইয়াতে ধৰি লোৱা এপৰ ক্লাছখিনি চাই থাকিবা ইয়াতে তোমালোকে এড নেদেখা এটা একো প্ৰব্লেম নোপোৱা ইয়াতে জাষ্ট আমাৰ যিখিনি বস্তু পঢ়িব আহিছে সেইখিনি কথাই তোমালোকে দেখিবা তো আল্টিমেটলি তোমালোকৰ ডিষ্ট্ৰেকশ্যন একদম জিৰ' কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন নাথাকে ধুনীয়াকৈ বহি পেলাই তোমালোকে ক্লাছটো চাব পাৰিবা জাষ্ট কৰিব কি লাগে দুটামান কাম কিন্তু কৰিব লাগিব এতিয়াও দুটামান কাম বাকী আছে কি কাম তোমালোকে ডু নট ডিষ্টাৰ্বটো ক্লিক কৰিব পাৰা ফোনত যাতে তোমালোকৰ ফোন নাহে বা মেছেজ নাহে আৰু লগতে তোমালোকে নটিফিকেশ্যন অফ কৰিব পাৰা বাকী যিকেইটা এপে তোমাক বেছিকৈ ডিষ্ট্ৰেক্ট কৰে কাৰোবাক যদি হোৱাটছএপে কৰে কাৰোবাক যদি ফোনে কৰে যাক যিটোৱে মানে বেছিকৈ মানে সময় ৱেষ্ট কৰে চাই ল'বা এবাৰ চাব পাৰি ন ফোনত যে কোনটো এপে সকলোতকৈ বেছি বেটাৰী চাৰ্জ খাইছে কোনটোত স্ক্ৰীন টাইম সকলোতকৈ হাই যদি তোমালোকৰ স্ক্ৰীন টাইম ইউটিউবত বহুত হাই আছে তেতিয়াহ'লে সেইটো কমাব লাগিব ইউটিউবটো লাগিলে তোমালোকে হাইড কৰি থৈ দিয়া কেইদিনমান ইউজ নকৰিবা তোমালোকে স্ক্ৰীন টাইম যদি তোমালোকৰ যোনটো একদম মানে একদম কি ক'ম ইউজলেছ বস্তু এটা ইনষ্টাগ্ৰামত যদি তোমালোকৰ স্ক্ৰীন টাইম খুব বেছি আছে সেইটো কমাবই লাগিব লাগিলে আনইনষ্টল মাৰি দিয়া যিটো বস্তুৱে তোমাক একো প্ৰফিট নিদিয়ে যিটো বস্তুৱে তোমাৰ জীৱনত একো সহায় নকৰে সেই বস্তুবিলাক ৰাখি লাভ নাই জীৱনত সকলোৱে জানা চাগে ন অ'কে তো সেইবিলাক বস্তু কমাই দিবা নেক্সট তোমালোকৰ কাম কি থাকিল এতিয়া কি হ'ব একদম ক্লোজ এনভাইৰনমেণ্ট ইয়াতে তোমালোকে কোনো ধৰণৰ বেলেগ বস্তু নোপোৱা তোমালোকে কুইপাত এপটো অন কৰিলে তাত কেতিয়াও ৰিল নেদেখা তাত কেতিয়াও তোমালোকে ৰিল চাই পেলাই চাব নালাগে তাত তোমালোকে অকল ক্লাছ দেখিবা ঠিক আছে নিজৰ ক্লাছখিনি দেখিবা সেই ক্লাছ কেইটাত কি পঢ়াইছে এইখিনি বস্তু দেখিবা মই সকলোকে এটাই এডভাইচ দিওঁ পৰীক্ষা ক্লিয়াৰ হোৱা নোহোৱা এইটো পিছৰ কথা কিন্তু প্ৰথমতে তোমালোকৰ এটা এনেকুৱা প্লেনিং থাকিব লাগে যে ভালদৰে পঢ়িম এটা এটেম্প্ট এটা দিম ভালদৰে আজি মই এইখিনি কথা বাৰু আজি মই নকওঁ গোটেইখিনি কিছুমান কথা থাকিব যিখিনি আমি এই যিটো আমাৰ জাৰ্ণি থাকিব যিটো আমাৰ ষ্টাৰ্ট হ'ব যাত্ৰাটো য'ত আমি পঢ়া ষ্টাৰ্ট কৰিম গোটেইখিনি বস্তু একদম বেছিক লেভেলৰ পৰা তেতিয়া আমি মাজত এইখিনি কথা আলোচনা কৰি যাম আমি যেতিয়া পঢ়ি যাম এটা কথা মনত ৰাখিবা কাৰো একো লোকচান নহয় যদি তোমালোকে ইয়াতে 100জন ষ্টুডেণ্ট আছা চাপ'জ আমাৰ এই বেটছটোত 100 ষ্টুডেণ্ট আছে আৰু এই 100 ষ্টুডেণ্টৰ ভিতৰত মই এটা কথা ক'ব বিচাৰো যিকেইজনে পঢ়ে যিকেইজনে চাপ'জ ইয়াতে 60জন ষ্টুডেণ্টে গোটেইখিনি পঢ়িব এটা কথা ইয়াতে মই এইটোও কওঁ যে ইয়াতে যে 100 ষ্টুডেণ্ট আছে তোমালোকে এইটো কথা বিশ্বাস ৰাখা যে এই 100জন ষ্টুডেণ্টে নাথাকে আজি থাকিব আজি ফুল কনফিডেন্সত আছে ফুল জোচত আছে যে পঢ়িম যে আমি ভালদৰে পঢ়িম আমি ধুনীয়াকৈ প্ৰিপেয়াৰ কৰিম আমি একদম ডেইলি পঢ়িম এই বস্তুটো ক'বলৈ ভাল কিন্তু ৰেগুলাৰিটি মেইনটেইন কৰাটো ইমান ইজি নহয় একদম ইজি নহয় ৰেগুলাৰিটি মেইনটেইন কৰা তো মেক্সিমাম ষ্টুডেণ্টৰ কি হয় ৰেগুলাৰিটি মেইনটেইন কৰিব নোৱাৰে তো সাপোজ জিম যোৱা এটা এক্সাম্পল জিম যোৱাটো সদায় ইমান পচিবল নহয় যেতিয়া প্ৰথমতে তুমি জিম যোৱা নাই সাপোজ তুমি প্ৰথমবাৰৰ কাৰণে জিম গৈ আছা তেতিয়াহ'লে কি হয় দুদিনমান জিম যোৱাৰ পিছত যেতিয়া গা বিষায় বাদ দে আৰু কিয় ইমান কষ্ট কৰিব যাব লাগে ইমান সহজ পঢ়াটোও নহয় কিয় নহয় কাৰণ ইয়াতে গা নিবিষাই ঠিকেই আছে কিন্তু এটা জেগাতে বহি থাকিব লাগিব ন বাহিৰত যাব নোৱাৰা বেছি ডিষ্ট্ৰেক্ট হ'ব নোৱাৰা বেছি ফ্ৰেণ্ডৰ লগত ফুৰিব গ'লে সেইটো ভাল লাগিব অবভিয়াছলি টান কাম কিন্তু পঢ়াটো টান কাম বাকীবিলাকতো চব ভাল কাম মজা তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত ফুৰিব গৈছা কি ভালহে লাগে হয় নে তো সেইবিলাক বস্তু এনজয়মেন্টৰ বস্তু কিন্তু এইটো কি এইটো এনজয়মেন্টটো নহয় তো সেইকাৰণে তোমালোকৰ হয়তো ষ্টাৰ্টিঙত অকণমান লাগিব এনেকুৱা কিনো কৰি আছো কিন্তু লাহে লাহে কৰি থাকোঁতে কি হ'ব এটা অভ্যাসত পৰিণত হ'ব আৰু সেই অভ্যাসটোৱে তোমালোকৰ জীৱনৰ সফলতাৰ মেইন মানে তোমালোকৰ পিলাৰ হৈ উঠিব ঠিক আছে সেই অভ্যাসটোৱে তো ট্ৰাই কৰিবা আজিৰ এই যাত্ৰাটোত বেলেগ কিবা হওক নহওক তোমালোকৰ এটা পঢ়া অভ্যাস যাতে আহি যায় পঢ়া অভ্যাস ইন দ্য চেন্স ডেইলি 3 ঘণ্টা 4 ঘণ্টা পঢ়াটো যাতে তোমালোকৰ কাৰণে একো কামেই নহয় 3 ঘণ্টা পঢ়াটো কিবা কাম জানো এই বহিলে 3 ঘণ্টা হৈ যাবচোন টাইমটো পুৰা স্পীডত গুচি যায় তেনেকুৱা তেতিয়া হৈ যাব তেতিয়া তোমালোকে ভাবিবা নিজকে যে মই বহুতখিনি ক্ষেত্ৰত সফল ঠিক আছে বাকী মই সেইটোও কওঁ যে ইয়াতে যিমান কেইজন ষ্টুডেণ্ট আছে তাৰ আধা ষ্টুডেণ্টে ধৰি লোৱা
এই প্ৰথম কেইদিন ষ্টাৰ্ট কৰিব ঠিকেই, কিন্তু লাহে লাহে জোচটো নোহোৱা হৈ যাব। জোচটো নোহোৱা হৈ যাব। আৰু সকলোৱে জানা চাগে আমি যেতিয়া দৌৰ ৰানিং ৰেচ কম্পিটিশ্যন এটা দিওঁ, চাপোজ দৌৰ খেলা এখন হৈ আছে, দৌৰ কম্পিটিশ্যন এটা হৈ আছে, সেই দৌৰ কম্পিটিশ্যনত চাপোজ প্ৰথমতে কিছুমানে বহুত স্পীডতে দৌৰিলে, এটা আমাৰ আছে ন কাছ আৰু শহাপহুৰ কাহিনীটো, সকলোৱে জানা সেইটো? কাছ আৰু শহাপহুৰ কাহিনীত কি আছিলে? শহাপহুটোৱে পুৰা স্পীডত দৌৰি গ'ল, গৈ পেলাই পুৰা আমি পাবই আৰু এইটো ফিনিচিং লাইন পাব আৰু যেতিয়া দেখিলে যে মইচোন আহি পালোৱে, কাছটোৱে ইয়াতে আছে, হয়নে? কাছটোৱে ইয়াতে আছে আৰু শহাপহুটো আহি পালে, তো কি কৰিলে? অলপমান শুই দিওঁ, বাদ দে আৰু এই যে শুই দিলে কি হ'ল? লাষ্টত গৈ হাৰি থাকিল। কথাটো তেনেকুৱা। তো আজি তোমালোকে বহুত বেছি জোচ দেখাব লাভ নাই। তোমালোকৰ যদি জোচ দেখাবৰ ইচ্ছা আছে, এই জোচটো আজিৰ পৰা 2 মাহ পিছত মোক দেখাবা যে আমি আছো। সেই প্ৰথম দিনা আপুনি যিখিনি কথা কৈছিল সেইটো জোচতে আজি আমি শেষৰটো ক্লাছলৈকে আছো। যদি এইখিনি তোমালোকৰ কনফিডেন্স এইখিনি যদি তোমালোকে ৰেগুলাৰিটি মেইনটেইন কৰিব পাৰা, তেতিয়াহে তোমালোকক আমি মই পাৰ্চনেলি কম যে তোমালোকে বহুতখিনি আগুৱাই আহিলা জীৱনত, বহুতখিনি আগুৱালা। ঠিক আছে? তো বাৰু এইখিনিয়ে কথা। বাকী নেক্সট ষ্টাৰ্ট কৰিছো, সকলোৱে নিজকে প্ৰতিশ্ৰুতি দি লোৱা যে আমি 2 মাহ এটা পঢ়িম। ঠিক আছে? মিনিমাম 2 মাহ, কাৰণ 2 মাহত কিমানখিনি কোৰ্চ কমপ্লিট হয় এইটো ডাঙৰ কথা নহয়। 2 মাহত তোমালোকৰ এই অভ্যাসটো আহি যাব, ৰেগুলাৰিটি পঢ়া। এতিয়া তোমালোকে যদি 2 মাহটো বেছি দীঘল বুলি ভাবিছা, মই তোমালোকক এটা এডভাইচ দিওঁ, এসপ্তাহটো পাৰিবা ন? 1 উইক, এসপ্তাহ পাৰিবা? এসপ্তাহ টাৰ্গেট এটা দিলো, এসপ্তাহ পিছত আমি আকৌ লগ হ'ম। এসপ্তাহ পিছত মই আৰু এইখিনি কথা বা এনেকুৱা ধৰণৰ আমি অকণমান কথা পাতিম, ডিছকাশ্যন কৰিম অকণমান সকলোৰে লগত, কোনে কি কৰি আছে, কাৰ কেনেকুৱা ষ্টেটাছ। যদি তোমালোকৰ বেছি প্ৰব্লেম হৈছে সেইখিনিও জনাবা যে মই পাৰা নাই ছাৰ, মই এসপ্তাহ কৰি ললো কিবাকে, কিন্তু মোৰ একদম মানে অৱস্থা নোহোৱা হৈছে, মোৰ হাত তাত কঁপি থাকে এনেকৈ পঢ়াৰ কাৰণে। তো এইবিলাক কথাও আমি আলোচনা কৰিম। ঠিক আছে? আমাৰ কি বেলেগ কিবা চান্স আছে নেকি? বেলেগ কিবা মাথা লগাব পাৰো জানো? বেলেগ কিবা আমি এনেকুৱা কিবা আইডিয়া লগাব পাৰো নেকি যে আমাৰ ফ্ৰাষ্ট্ৰেশ্যনো নাহে, পঢ়িও ভাল লাগে, আমাৰ সময়টোও যায়। তো সেইখিনি কথা আমি আলোচনা কৰিম। তো বৰ্তমানৰ কাৰণে তোমালোকৰ কাৰণে টাৰ্গেট দিলো মই এসপ্তাহ এটা, তোমালোকক ইয়াতে যি পঢ়োৱা হয়, যিয়ে পঢ়োৱা হয়, মেথছ হওক, ৰিজনিং হওক, জিকে হওক, যিকোনো চাবজেক্ট, তোমালোকে কি কৰিব লাগে? সেই বস্তুখিনি ডেইলি যিখিনি পঢ়াইছে নোট ডাউন কৰিব লাগে, সেই বস্তুখিনি মিনিমাম 4 বাৰ ৰিভাইজ কৰিব লাগে, মিনিমাম 4 বাৰ ৰিভাইজ। ঠিক আছে? পঢ়াৰ টেকনিকো মই কম, এনেকুৱা নহয় যে অকল বস্তুবিলাক দি যাম, অকল ডাটা নহয় দেই, ইয়াতে অকল এনেকুৱা নাভাবিবা যে ইয়াতে অকল আমি কিতাপ এখন লৈছো, সেই পেজ কেইটা মেলি মেলি দেখাই দি গৈ আছো, সেইটো নহয়। আল্টিমেটলি সেইটোৱে হ'ব ন, মই কিতাপ এখন তোমালোকক এনেকৈ দেখাই দিয়া বা কিতাপখন মই পঢ়ি পেলাই ধামধুম ইয়াতে লিখি গৈ থাকা, সেইটো একেই বস্তু। কিতাপখন মই পঢ়িছো, তাৰ পৰা যিখিনি আছে মই এইখিনি লিখি দি গলো, তাতকৈ মই কিতাপখন এনেকৈ দেখাই দিয়া ভাল। তো সেইটো কাম নকৰো ইয়াতে, সেইটো কাম নকৰো। আমি যিখিনি থাকিব সেইখিনিতো পঢ়াটো পঢ়িমেই, যিখিনি লিখিব লাগে লিখি দিম, তাৰ লগতে সেই বস্তুখিনি মনত কেনেকৈ ৰাখিব লাগে সেইখিনি কথা আলোচনা কৰিম। অকল এনেকুৱা নহয় যে ৰাস্তাটো দেখাই দিলো, দেখাই দি পেলাই কৈছো তুমি যাই থাকাছো মই আছো চব, সেইটো নহয়। কেনেকৈ যাব লাগিব দেখাইও দিম, হয়তো তোমাৰ লগত যাব নোৱাৰিব বাৰু, কিন্তু দেখাই দিম যে প্ৰথমতে এইটো খোজ আগুৱাব লাগে, দেন এইটো খোজ, পইণ্টটো বুজিলা? একদম হাতত ধৰি শিকোৱাৰ নিচিনা সেইখিনি বস্তুও কৰিম। মানে এইটো কথাও মাইণ্ডত নানিবা যে মই বুজি নাপাম বা মই আগতে পঢ়িব নাজানা নাছিলো। যদি কাৰোবাৰ কোনোবা ফ্ৰেণ্ড আছে, এতিয়াও সময় আছে, আমাৰ কোৰ্চ ষ্টাৰ্ট নহওঁতে ক্লাছ আমাৰ আজিলৈকে ইন্ট্ৰডাকশ্যন, আমাৰ সোনকালে ক্লাছটো ষ্টাৰ্ট হৈ যাব। যদি কোনোবা বন্ধু বান্ধৱী আছে এতিয়াও শ্বেয়াৰ কৰি দিবা, আহি যাওক, কাৰণ গোটেই কেইজনে একেলগে চাকৰি পালা মানে তোমালোকৰ কাৰণে ভাল কথা। ঠিক আছে? অকে বাৰু, তো এতিয়া যিহেতুকে এক্সামটো আহিল, এক্সামৰ কাৰণে যিহেতুকে তোমালোকে ফৰ্ম ফিল কৰিলা RRB গ্ৰুপ ডিৰ কাৰণে, তো এতিয়া ইয়াতে আমাৰ চিলেবাছ কি আছে, ইয়াতে আমি কি পঢ়িম, আমি কেনেকৈ চিলেকশ্যন ল'ম, তো এই গোটেইখিনি কথা আমি চাব লাগিব ন। ঠিক আছে? গোটেইখিনি কথাই আমি চাব লাগিব, আমি পেপাৰো চাব লাগিব, চব বস্তু চাব লাগিব। মই যিমানখিনি পেপাৰ চালো, পেপাৰত কুৱেশ্যনৰ টাফনেছ লেভেল খুব বেছি নাথাকে। পেপাৰখনৰ যিমানখিনি পেপাৰ মই এতিয়ালৈকে চালো গোটেইখিনিতে টাফনেছ লেভেল খুব বেছি নাথাকে, কিন্তু তোমালোকে এক্সামৰ কাৰণে পঢ়িব বহুত লাগিব। এতিয়া কিয় মই এইটো কথা কলো? পেপাৰত টান কুৱেশ্যন যদিও নাথাকে, চেপ্টাৰ গোটেইবিলাক কভাৰ কৰা থাকে, গোটেইবিলাক চেপ্টাৰৰ কুৱেশ্যন আহিছে। মই নিজে চক হৈ গৈছো দেখি পেলাই, মই ভাবিছো আমাৰ এডিআৰিতে নাহেচোন, আমাৰ এডিআৰি যে গ'ল, এডিআৰিত নাহে। এতিয়া তোমালোকক মই এটা কথা কৈছো, যিহেতুকে এডিআৰিত তোমালোকে দেখিছা এইবাৰ কাট অফ হাই গৈছে, এই যে কাট অফ হাই গৈছে বা এইবাৰ যে এতিয়া এই কাট অফটো ক্লিয়াৰ কৰাৰ কাৰণে বহুতে কৈ আছে, ইউটিউবত তোমালোকে চাগে কমেণ্ট দেখিছা, ইউটিউবত বহুতে কৈ আছে যে এতিয়া যিহে অৱস্থা চলিছে অসমৰ, তো কি কৰিব লাগিব, সকলোৱে APSC কাৰণে পঢ়িব লাগিব, তেতিয়াহে এডিআৰি ক্লিয়াৰ হ'ব। গোটেই মিছা কথাও নহয় বাৰু, কিন্তু মই তাতে এটা কথা ক'ব বিচাৰো, জিকেটো বাৰু বাদ দিয়া, জিকেটো ফালৰ পৰা মই কোৱা নাই, মই মেথছ আৰু ৰিজনিঙৰ ফালৰ পৰা যদি ক'ব লাগে, এইটো ৰিজনিং পৰ্চন, এইটো মেথমেটিক্স, মেথছ আৰু ৰিজনিঙৰ ফালৰ পৰা ক'ব গ'লে আমি কিন্তু এটা কথা ক'ব পাৰো যে মেথছ আৰু ৰিজনিঙৰ ফালৰ পৰা ইয়াতে যিখন আমাৰ চিলেবাছ আছে মেথছ আৰু ৰিজনিঙৰ, সেই চিলেবাছখন পঢ়িলে এডিআৰিৰ কিন্তু মেথছ তোমালোকৰ ভুল নহয়।
এডিআৰিত যিখিনি মেথমেটিক্স আহে বা যিখিনি ৰিজনিঙৰ কুৱেশ্যন আহে সেইখিনি কিন্তু তোমালোকৰ ভুল নহয় মানে হ'ব পাৰে এইটো আৰআৰবি গ্ৰুপ ডি কিন্তু এডিআৰি লেভেলৰ মেথছ এণ্ড ৰিজনিং তাত কুৱেশ্যন আহে বুজি পালা এডিআৰি লেভেলৰ কুৱেশ্যন আহে ইমান ইজি কুৱেশ্যন নাহে আৰু গোটেইকেইটা চেপ্টাৰক টাচ কৰে মানে এনেকুৱা নহয় যে এডিআৰিত কি হয় জেনেৰেলি আমাৰ 10টা যদি চেপ্টাৰ আছে তাৰ মেক্সিমাম চান্স থাকে 7টা মান এক্সামৰে কুৱেশ্যন আহিব বাকি 3টা চেপ্টাৰৰ কুৱেশ্যন নাহে আমি পঢ়ি যাওঁ বাৰু বাট কুৱেশ্যন নাহে কিন্তু ইয়াতে তেনেকুৱা নহয় ইয়াতে কুৱেশ্যন আহে ইয়াতে যি গোটেইকেইটা চেপ্টাৰৰ কুৱেশ্যন আহে এটা হ'লেও আহে এটা হ'লেও কুৱেশ্যন দি দিয়ে তো কথাটো হ'ল কি ইয়াৰে কাৰণে ভালদৰে পঢ়িব লাগিব এনেকুৱা নহয় যে আমি অলপমান কমকৈ পঢ়িলে হ'ব না 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 কম্পিটিশ্যন হাই এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি ন ৰেলৱে চাকৰি বুলি ক'লে কিয় ইমান সন্মান সমাজত এইকাৰণে সন্মান আছে কাৰণ এক্সামটো টান হয় চাকৰিটোৰো এটা কিবা এটা থাকিব ন মহত্ব এটা আছে বাৰু এই চিলেবাছখন তোমালোকে ইয়াতে দেখিছা যে এক্সামত সময় দিব 90 মিনিট তোমালোকে 1.5 ঘণ্টা সময় পাবা নিজৰ জীৱনটো হয়তো বহুত ডাঙৰ কিবা ভাল এটা কৰি পেলোৱা নহলে ধ্বংস কৰি পেলো ধ্বংস বুলি ক'লে ভুল হয় ধ্বংস নহয় যে নহয় এটা চান্স এটা 90 মিনিটত তোমাক এটা সুযোগ এটা দিব 90 মিনিটত তুমি নিজকে প্ৰুফ কৰিব লাগে যে আই এম কেপেবল মোক এইটো চাকৰি আপোনালোকে দিবই লাগিব তো এই বস্তুটো তুমি 90 মিনিটৰ ভিতৰত সিহঁতক জনাই দিব লাগে ঠিক আছে এক্সামিনাৰক তোমালোকে জনাই দিব লাগে যে মই কেপেবল এই চাকৰিটো লোৱাৰ কাৰণে মোক লাগে এইটো তো 90 মিনিটৰ আমাৰ ফাইনেল আমি লাষ্টৰ প্ৰচেষ্টাটো কৰিম এতিয়া কথাটো হ'ল কি সিলেবাস কি কি আছে ইয়াতে তোমালোকে দেখিছা জেনেৰেল সায়েন্স বিজ্ঞান আছে আৰু বিজ্ঞানৰ লগতে মেথছ আছে ৰিজনিং আছে আৰু কাৰেন্ট এফেয়াৰ এণ্ড জেনেৰেল এৱাৰনেছ আৰু কাৰেন্ট এফেয়াৰৰ হয়তো অকণমান কম আছে 20টা কুৱেশ্যন আছে তো এইবাৰ আমাৰ এই গ্ৰুপ ডি এক্সামটোৰ যদি কথা কোৱা হয় ইয়াতে আমি যদি জেনেৰেল সায়েন্স মেথছ আৰু ৰিজনিং জেনেৰেল সায়েন্স মেথছ আৰু ৰিজনিং এই তিনিটা বস্তু ভালদৰে ফোকাস কৰিলেও ভাল মাৰ্কস অহাৰ চান্স থাকে বহুত ভাল মাৰ্কস অলপ চলপ নহয় দেই বহুত ভাল মাৰ্কস অহাৰ সম্ভাৱনা থাকে ইয়াতে যদি মই এইখিনি যোগ কৰি দিওঁ কিমান মাৰ্কস আহিছে চোৱা 80 মাৰ্কস 80% নম্বৰ 80% নম্বৰ ইটস হিউজ গম পোৱা নে নাই বহুত ডাঙৰ কথা এইটো 80% নম্বৰ 100 নম্বৰৰ পেপাৰ তাৰ 80 নম্বৰ আছে মেথছ ৰিজনিং আৰু সায়েন্সত জিকেৰ মাত্ৰ 20 নম্বৰ আৰু সকলোতকৈ ডাঙৰ কথা এটা কৈছো মই মেথছ ৰিজনিং আৰু যোনটো আমাৰ বিজ্ঞান আছে এই বিজ্ঞান তোমালোকে চাগে আগতেও শুনিছা হয়তো তুমি পোৱা নাই সেইটো ডাঙৰ কথা নহয় কথাটো হ'ল কি তোমালোকে শুনিছা চাগে ক্লাছ 10ৰ বহুত ষ্টুডেন্ট এনেকুৱা ওলাই যোনে মেথছ সায়েন্সত কি লয় 100 ভিতৰত 100 মাৰ্ক পায় 100% মাৰ্ক বহুত ষ্টুডেন্ট ওলাই কিন্তু অসমীয়াত পাই জানো নাপায় ন সমাজ বিজ্ঞান পাই জানো এতিয়া দুই এজনে ক'বা যে পাইচোন পাইছে প্ৰতি বছৰে পায় ইয়েছ পায় কিন্তু ৰেয়াৰ বহুত কম ষ্টুডেণ্টে পায় বহুত ষ্টুডেণ্টে নাপায় কিন্তু গণিতত মেথছৰ 100ৰ ভিতৰত 100 পোৱা মানুহ ভৰ্তি হৈ থাকে অসমীয়াত থাকে জানো নাথাকে কিয় লিটাৰেচাৰ সাবজেক্ট হয় পঢ়ি পেলাও মানে পাত্তা নাই 1 নম্বৰ কাটি দিব তেনেকুৱা এতিয়া তোমালোকে ক'বা যেহেতু লো জেনেৰেল এৱাৰনেছ বা কাৰেন্ট এফেয়াৰ এখন সাগৰ সকলোৱে এইটো কথা একচেপ্ট কৰা তাত তোমালোকক যিমানে ভালকৈ নপঢ়া কিয় যিমানে বেছি নপঢ়া কিয় এটা কুৱেশ্যন আউট অফ সিলেবাস বা তোমালোকে নপঢ়া ভিতৰত অহাটো একো ডাঙৰ কথা নহয় তো ইয়াতে তোমালোকে ফুল মাৰ্কস স্কোৰ কৰাটো ইমান ইজি নহয় কিন্তু বিজ্ঞানত এনেকুৱা নহয় যে নোৱাৰিবা পাৰিবা বিজ্ঞান পাৰি বিজ্ঞান জেনুইন কুৱেশ্যন আহিব তোমালোকে অকণমান কষ্ট কৰি দিয়া অকণমান ডেপথত পঢ়ি দিয়া গোটেইখিনি বস্তু অলপমান সিস্টেমেটিক অৰ্ডাৰত পঢ়ি দিয়া বিজ্ঞানৰ মাৰ্কস আহি যাব আমাৰ ইয়াতে মেইনলি আমি এটা প্লেন এটা বনাইছো ঠিক আছে আমি এতিয়া যিটোকে চোৱা কৈছিলো ন ক্লোজ এনভাইৰনমেন্ট এতিয়া আমাক কোনো চাব অহা নাই আমি এটা ৰুমৰ ভিতৰত পঢ়ি থকাৰ নিচিনা আমাক কোনো দেখা নাই আমি কি কৰি আছো আমি ভিতৰে বহুত ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব আমাৰ ষ্ট্ৰেটেজি কি থাকিব আমি যোনটো ষ্ট্ৰেটেজি বনাইছো আমাৰ ইকুইবেটৰ ফালৰ পৰা আমাৰ ষ্ট্ৰেটেজিটো হৈছে বিজ্ঞানত আমি ভাল মাৰ্কস ল'ব লাগিব এতিয়া ভাল মাৰ্কস লোৱাৰ কাৰণে আমি গাইডো কৰিব লাগিব ভালকৈ ন আমি সেইটো প্লেন এটা বনাইছো আৰু ভালদৰে প্লেনিং বনাই পেলাই পঢ়িম তাত মেথছ এণ্ড ৰিজনিঙতো মই আছো বাৰু মোক সেইটো তোমালোকে বিশ্বাসটো দি দিয়া চিন্তা কৰিব নালাগে মই যিমানখিনি পাৰো নহয় মই দিয়ে দিম ঠিক আছে তো মেথছ এণ্ড ৰিজনিংটো হ'ল মেথছ এণ্ড ৰিজনিঙৰ কাম খতম এতিয়া থাকিল জেনেৰেল সায়েন্স সেইটো মই ক'লো সেইটো আমাৰ প্লেনিঙত আছে আলটিমেটলি আমাৰ তিনিটা সাবজেক্টত আমি মেইনলি ফোকাস কৰিছো এতিয়া এইটো তোমালোকৰ কুৱেশ্যন আহিব এইবিলাক কি বাদ দিব নেকি নহয় বাদ নিদিও কিন্তু এইটো মানে আমি 100% চিয়ৰিটিত নাৰাখো যে এইটোৰ আমি ফুল মাৰ্কস পাম এইটোৰ কথা আমি নকওঁ কিন্তু মেইনলি আমাৰ টাৰ্গেট থাকিব এই তিনিটা কাৰণ এই তিনিটা বস্তুত কি হ'ব তোমালোকৰ মাৰ্ক বেছিকৈ আহিব বহুত বেছিকৈ আহিব আৰু এক্সামত কমন পৰিব মাৰ্কসো আহিব তো আমি এই তিনিটা সাবজেক্টত বহুত বেছি কষ্ট কৰিম আৰু বাকি জেনেৰেল এৱাৰনেছত আমি অলপ সিলেক্টিভ হৈ পেলাই পঢ়িম সিলেক্টিভ মানে কেনেকুৱা সাপোজ এক্সামৰ আমি বহুত কেইবছৰ পেপাৰ চালো পেপাৰৰ কুৱেশ্যনখিনি চালো প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন লগতে আমি এটা ষ্ট্ৰেটেজি বনাব পাৰো যে আমি জিঅ'গ্ৰাফিৰ কুৱেশ্যন অলপ বেছিকৈ পঢ়ি দিম জিঅ'গ্ৰাফি আমি কাৰেন্ট এফেয়াৰ অলপ বেছিকৈ পঢ়ি দিওঁ কাৰণ চোৱা এতিয়া আমাৰ আছে জেনেৰেল এৱাৰনেছ আৰু লগতে কাৰেন্ট এফেয়াৰ বুলি আছে নে এতিয়া কাৰেন্ট এফেয়াৰ যদি আমি পঢ়িবলৈ ইচ্ছা কৰো চোৱা দেই কাৰেন্ট এফেয়াৰ আমি এক্সামৰ আগৰ 6 মাহ বা 1 বছৰৰ কাৰেন্ট এফেয়াৰ চাই দিলে হৈ গ'ল
তো মিনিমাম তো 10টা কুৱেশ্যন আহিব, বেছিও কমন কৰিব পাৰে, হৈ গ'ল নে নাই ষ্ট্ৰেটেজি। এইটো ষ্ট্ৰেটেজি আমি বেলেগকৈ বনাম, ঠিক আছে, এইটো বেলেগ কথা। কিন্তু বৰ্তমান আমাৰ মেইন আমাৰ হাইলাইটৰ মেইন আমাৰ গ'ল থাকিব লাগে সায়েন্স মেথছ এণ্ড ৰিজনিং। সায়েন্স মেথছ আৰু ৰিজনিঙৰ মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন আমাৰ কাৰেক্ট কৰা আমাৰ গ'ল থাকিব লাগে। আমি এই এক্সামটোত মিনিমাম স্ক'ৰ মই বিচাৰো, যদি কোনোবাই মোৰ লগত থাকে একদম লাষ্টৰ দিনালৈকে, যদি এনেকুৱা ফিল হয় যে লাষ্টৰ দিনা তোমালোকে কুইপাতৰ এপটোৰ বোলে লগ ইন কৰা পাছৱৰ্ডে পাহৰিলা, তো তেতিয়া মোৰ একো ভুল নাই, ঠিক আছে, মোক একো দোষ দি লাভ নাই। যদি তোমালোকে একদম শেষ মুহূৰ্তলৈকে মোৰ শেষৰ ভিডিঅ'টো চাই পেলাই যদি ক্লাছটো সমাপ্ত কৰা যে আজি আমাৰ ফাইনেলি কোৰ্চটো কমপ্লিট, তেতিয়াহ'লে তোমালোকে নিজে ফিল কৰিবা তোমালোকৰ মিনিমাম 60 মাৰ্ক কিন্তু আহিয়ে আছে। 100ৰ ভিতৰত এইটো মিনিমাম কৈছিলে, মিনিমাম তোমালোকৰ 60 আহিবই, সেইটো চিন্তা কৰিব নালাগে। এতিয়া তাতকৈ বেছি আনাৰ কাৰণে কি কৰিব লাগিব, যিখিনি কথা মই কৈ আছো, যিখিনি কথা মেমে ক'ব, যিখিনি ক'ব বাকী আমাৰ টিচাৰসকলে ক'ব, গোটেইখিনি কথাকে তোমালোকে কিমান ভালদৰে গুৰুত্ব দিছা, কিমান ভালদৰে। এতিয়া মই যদি কৈছো তোমালোকে 2 ঘণ্টা পঢ়িব লাগে, তোমালোকে বোলে 1 ঘণ্টা পঢ়ি পেলাই ওলাই গৈছা, 1 ঘণ্টা পঢ়িছা আৰু বাকী বাদ দিছা, হ'ব দে আৰু সেইটো কথা। তো 1 ঘণ্টা পঢ়িলা ষ্টিল 60 মাৰ্ক আহি আছে। এতিয়া তোমালোকে ভাবাচোন যদি সেই 1 ঘণ্টাটো তুমি 2 ঘণ্টা পঢ়িলাহেঁতেন, 80 মাৰ্কছ, 85 মাৰ্কছ হৈ গ'ল চিলেকশ্যন, হয় নে নাই? অ'কে বাৰু, হ'ব, আশা কৰিছো তোমালোকে পঢ়িবা। বাকী যদি কেতিয়াবা এনেকুৱা ফিল কৰা নাই যে পঢ়িব ইচ্ছা যোৱা নাই, কেনেকে নিজকে মটিভেট কৰো, যিকোনো চিটুৱেশ্যন আহক, কুইবেটৰ ফোন নাম্বাৰ আছে, ইয়াতো দেখি আছে চাগে ফোন নাম্বাৰ, কণ্টেক্ট কৰিবা ডাইৰেক্টলি। মই ইয়াতে থাকো, ধৰি লোৱা এপ্ৰক্সিমেটলি মই কিমান দিনটোত বহুতখিনি সময় মই ইয়াতে থাকো, তো তোমালোকে ফোন কৰিবা, দেন মোৰ যেতিয়া ক্লাছ খতম হ'ব মই কথা পাতিম সকলোৰে লগত, ইণ্ডিভিজুৱেলি কথা পাতিম, তো চিন্তা কৰিব লগা নাই। তোমালোকে ফোন কৰিবা যে মোৰ পঢ়িব ইচ্ছা যোৱা নাই, সেইটো এটা ৰিজন, ঠিক আছে। এইটো এনেকুৱা নাভাবিবা যে মই অকাঠি, মোৰ সেইকাৰণে পঢ়িব ইচ্ছা যোৱা নাই, সেইটো নহয়। পঢ়িব ইচ্ছা নাযায় কেতিয়াবা, তো ইচ্ছা নোযোৱাটো কেনেকে চল্ভ কৰো, এইবিলাক এটা এটা বেমাৰ বুলিয়ে ক'ব পাৰি, এই বেমাৰটো কেনেকে ঠিক কৰো। তো চবৰে কিবা নহয় কিবা এটা সমাধান থাকে, আৰু সকলোৱে জানা চাগে, লাহে লাহে মই চিনাকি কৰাই দিম। আমাৰ এটা দিহাকৰ এটা আছে মেথছত, আমাৰ দিহাকৰ এটা আছে, আৰু দিহাকৰ আহিব, আমাক দিহা দিব লাগে মেথছত, আমাক দিহাকৰ এটা দিহা দিব। এতিয়া কোন দিহাকৰ, এইবিলাক কথা আজি নকওঁ, আমি লাহে লাহে আলোচনা কৰিম। আমি বহুত এটা ইণ্টাৰেষ্টিং ধৰণৰ, বহুত এটা ইণ্টাৰেষ্টিংলি গোটেইখিনি ষ্টাৰ্ট কৰিম, ধুনীয়াকৈ চিষ্টেমেটিক অৰ্ডাৰত, ধুনীয়াকৈ হাঁহি ফূৰ্তিৰ মাজত মেথছ এণ্ড ৰিজনিং কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। অ'কে, জাষ্ট তোমালোকৰ অকণমান সহায় কি লাগিব, ৰেগুলাৰিটি মেইনটেইন কৰিব লাগিব। এইখন বাৰু চিলেবাছো আছে, ইয়াৰে আগতে কি আছিলে বাৰু, ইয়াৰে আগতে যিটো চিলেবাছ আছিলে সেইটোৰ অকণমান কাট অফটো ল' আছিলে, 60 আছিলে। এইবাৰ অকণমান ভেকেঞ্চিও বেছি আছে, তো সেই ভেকেঞ্চি চৰি কম আছে, তো সেইকাৰণে হয়তো কাট অফটো বেছিও যাব পাৰে, কিন্তু এইবিলাক কথা বেছি আমি এতিয়া মাথা মাৰি লাভ নাই। এতিয়া আমাৰ বৰ্তমান কাম কি থাকিব, কাট অফ যিয়ে নাযাওঁ পঢ়িব লাগে, ঠিকছে পঢ়িব লাগে, হা, আমি ভালদৰে পঢ়িব লাগে, ঠিকছে মানে এনেকুৱা নহয় যে এদিনত 25 ঘণ্টা পঢ়িব লাগে, 30 ঘণ্টা পঢ়িব লাগে, এদিনততো 30 ঘণ্টা পঢ়িব নোৱাৰা, আৰু ধূপৰ পোহৰতো পঢ়িব নালাগে, ধূপৰ পোহৰত পঢ়াৰো কোনো যুক্তি নাথাকে। আমি পঢ়িব লাগে, লাইনৰ পোহৰতে পঢ়িব লাগে, আমি দিনটোত কিবা এটা সময় উলিয়াব লাগে। যদি তুমি একদম ফ্ৰী আছা, বোলে তুমি পঢ়িয়ে আছা, তো তুমি দিনটোত 6-7 ঘণ্টা পঢ়িবই লাগে মোৰ মতে, 6-7 মিনিমাম ঘণ্টা। আৰু বোলে তুমি বেলেগ কাম কিবা কৰি আছা, ক'ৰবাত কিবা কাম কৰি আছা, ৱৰ্কিং প্ৰফেচনেল হয়, তেতিয়াহ'লে তোমালোকেতো ইমান টাইম নাপাবা, তো তুমি তেতিয়া মিনিমাম 3 ঘণ্টা এটা পঢ়িব পাৰিবা, 3 ঘণ্টা এটা কিন্তু উলিয়াব পাৰি দেই। কাৰণ এতিয়া 3 ঘণ্টা উলিয়াব, হয়তো তুমি ক'বা যে 3 ঘণ্টা ছাৰ মোৰ টাইমে নিমিলে, সেইখিনি কথা মই আলোচনা কৰিম। যাৰ নিমিলে ফোন কৰিবা, ইয়াতে মই কথা পাতিম, ঠিক আছে, কথা পাতিম, আমি তেতিয়া সমাধান এটা ওলাই দিম। চব বস্তুৰে সমাধান আছে, চব চিন্তা নাই, ঠিক আছে, যিকোনো চিটুৱেশ্যন আহক ফোন কৰিলে হ'ল। এতিয়া এই চিলেবাছৰ কথা, চিলেবাছ হ'ল মেথছৰ এইখিনি। এতিয়া এই চিলেবাছখনৰ কিছুমান চেপ্টাৰ এনেকুৱাও আছে দেখিবলৈ, যিকেইটা চেপ্টাৰৰ কুৱেশ্যন জেনেৰেলি নাহিব যেন লাগে, আৰু নাহে বাৰু জেনেৰেলি। আমাৰ জেনেৰেল যিমান এক্সাম হৈ থাকে, আমিতো এনেকুৱা নহয় ন এটা এক্সামৰ কাৰণে অকল পঢ়ি আছো। এতিয়া ময়ে চাপ'জ মই বহুত কেইটা এক্সামৰ পেপাৰ চাইছো, বহুত কেইটা এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কুৱেশ্যনৰ টাফনেছ লেভেল কি হয়, গোটেইবিলাক কুৱেশ্যন অকণমান এনালাইজ কৰা যায়। তো যেতিয়া এনালাইজ কৰোঁতে দেখো যে কিছুমান এক্সামত চিলেবাছত ঠিকেই, চিলেবাছত নাম গোটেইকেইটা চেপ্টাৰৰে থাকে, কিন্তু কুৱেশ্যন নাহে, কুৱেশ্যন সেইকেইটা চেপ্টাৰত নিদিয়ে, টাফ হৈ যায় পেপাৰখন, কিন্তু নিদিয়ে। কিন্তু ইয়াতে তেনেকুৱা নহয়, ৰেলৱেত চব দিব, ৰেলৱে মিছ নকৰে, এটা চেপ্টাৰো মিছ নকৰে। এতিয়া ইয়াতে তোমালোকে ট্ৰিগন'মেট্ৰি দেখিছা, আহিব কুৱেশ্যন, কুৱেশ্যন আহিব ট্ৰিগন'মেট্ৰি, তো ভালদৰে পঢ়িব লাগিব, এনেকুৱা নহয় যে ইগনোৰ কৰিম। ইয়াতে তোমালোকে এলজেব্ৰা দেখিছা, আহিব এলজেব্ৰা, কিন্তু জেনেৰেলি কি হয় আমাৰ এডিআৰিত কি হয়, এলজেব্ৰা বা ট্ৰিগন'মেট্ৰি বা জিঅ'মেট্ৰি কোনোবা এটা কুৱেশ্যন দিলা, এটা চেপ্টাৰৰ দিলা, বাকী দুটা নিদিলা আৰু সেনা। কিন্তু ইয়াতে সেনেকুৱা নহয়, ইয়াতে চব আহিব, তো পঢ়িব চবেই লাগিব। তো ইয়াতে যিমানখিনি চিলেবাছ আছে গোটেইখিনি পঢ়িব লাগিব, তো সেইটোও চিন্তা। মই তোমালোকক ক'লো ন যে কেনেকে পঢ়িব লাগিব, কেনেকে মনত ৰাখিব লাগিব, কেনেকে কুৱেশ্যন চল্ভ কৰিম, কেনেকে আমি এক্সামত চিলেকশ্যন ল'ম, প্ৰতিটো পইণ্ট আলোচনা কৰিম, এটা প্ৰপাৰ ষ্ট্ৰেটেজি।
ঠিক আছে প্ৰপাৰ এটা ষ্ট্ৰেটেজি একো নাজানিলেও কথা নাই তোমালোকে বোলে একোই নাজানা নো প্ৰব্লেম একো নাই গোটেইখিনি আমি ষ্টাৰ্ট কৰিম আৰম্ভণি পৰা চ' এইখন চিলেবাছ সকলোৱে লিখি ৰাখিবা মেথছৰ চিলেবাছ এইখন ঠিক আছে আৰু ইয়াৰে পাছত নেক্সট যদি আমি আলোচনা কৰো এইখন হৈছে আমাৰ ৰিজনিঙৰ চিলেবাছ ৰিজনিং খিনিতে ভালদৰে চাব লাগিব 30টা কুৱেশ্যন আছে আৰু ট্ৰাই কৰিম মিনিমাম 29টা কাৰেক্ট যাব লাগিব 30 বা 29টা কুৱেশ্যন যাবই লাগিব কাৰেক্ট এটা কুৱেশ্যন মই এইকাৰণে এৰিছো চিলি মিষ্টেক তোমালোকৰ কেতিয়াবা চিলি মিষ্টেক হৈ যায় ন অলপমান ভুল হৈ যাব পাৰে তো এটা কুৱেশ্যন হাইয়েষ্ট তাতকৈ বেছি আমি ভুল নকৰো এতিয়া তোমালোকে ভাবি আছা চাগে নিজক যদি তোমালোকে ভালদৰে পঢ়া নাই এতিয়ালৈকে ভাবি আছা যে ফাল্টু কথা কৈ আছে মই নাপাওঁ মোৰ ইমান সম্ভৱ নহয় মোৰ ইমান স্কিল নাই 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 ইমান চিন্তা কৰিব নালাগে মই শিকাই আছো ন টেনচন কিহৰ তুমি নিজৰ ফালৰ পৰা তোমাৰ একো এডিশ্যনেল স্কিল থাকিব নালাগে তোমাৰ এটাই স্কিল থাকিব লাগে সেইটো হৈছে তুমি যদি আজি ডিচাইড কৰি লোৱা যে মই 2 ঘণ্টাকৈ পঢ়িম সেই 2 ঘণ্টাকৈ ডেইলি পঢ়িব পাৰিবা নে তোমাৰ সেই স্কিলটো আছে নে নাই বাকী বাদ দিয়া বাকী তোমাৰ বুজি পোৱাৰ স্কিল নাই কিবা বেলেগ স্কিল নাই সেইবিলাক সব বাদ তোমাৰ কেৱল এটা স্কিল আছে নে যে মই কিবা কথা দি কথা ৰাখিব পাৰো তোমাৰ নিজৰ আছে নে আছে যদি তুমি একদম ধুনীয়া হৈ গৈছে তুমি যদি আজি ডিচাইড কৰি লৈছা যে মই 2 ঘণ্টাকৈ পঢ়িম আৰু 2 ঘণ্টাকৈ মই পঢ়িব পাৰিছো তেতিয়াহ'লে তোমাৰ বেলেগ চিন্তা কৰিব লগা কথা নাই বাৰু নেক্সট আমাৰ কি আহিব ইয়াৰে পাছত আমাৰ এইখন আছে জেনেৰেল সায়েন্সৰ সিলেবাস আৰু গোটেইখিনি এই সিলেবাসখনে মই আজি দেখাই দিলো গোটেইখিনি বস্তু তোমালোকে দেখিলে অলপমান তোমালোকৰ আইডিয়া আহিব কি আছে ইয়াতে আমাৰ তোমালোকে এটা ডাঙৰ পইণ্ট এটা দেখিবা জেনেৰেল সায়েন্সত কি লিখা আছে ইয়াতে টাৰ্মটো পঢ়ি চোৱাচোন the syllabus under this cell cover physics chemistry and life science of 10th standard level 10th standard level CBSE আৰু CBSE সেৱা আজিকালি একে চিন্তা নকৰিবা এইটো CBSE বুলি দেখা কাৰণে যে CBSE দুখনগীতা আমি পঢ়া নাই আমাৰ সেৱা আৰু CBSE যিকেইখন বুক আছে সব সেম কেৱল ট্ৰান্সলেট কৰা থাকে অসমীয়ালৈকে বাকি ইয়াতে আমাক কৈছে ক্লাছ 10 ষ্টেণ্ডাৰ্ড তো 10ৰ গণিতখন হয়তো তোমালোকে যেতিয়া ক্লাছ 10ত আছিলা তেতিয়া টান পাব পাৰা কিন্তু বৰ্তমান তোমালোকে টান নোপোৱা ঠিক আছে আমি এতিয়া ক্লাছ 10ত বস্তু এটা টান পোৱাৰ ৰিজন বহুত থাকিব পাৰে কি ৰিজন থাকিব পাৰে মেইন ৰিজন এটা মই কৈছো দেই ক্লাছ 10ত আমাৰ মনোযোগ নাথাকে আমাৰ মনোযোগটো অলপমান বাহিৰা বস্তুত বেছিকৈ থাকে বাহিৰা বস্তু কেনেকুৱা আমি ক্লাছ 10ত যেতিয়া বহি থাকো ন কিবা ছাৰে কৈ আছে সাপোজ এটা চৰাই এটা আহি পেলাই মাত দিলে ডাইৰেক্টলি খিৰিকীখনেৰে চৰাইটোৰ ফালে চাওঁ হয়নে সকলোৱে চাওঁ তোমালোকে চাইছিলা চাগে ময়ো চাইছিলো সকলোৰে এইটো হয় আমি ডাইৰেক্টলি চৰাইটোৰ ফালে চাওঁ তো চৰাইটো চাই থাকিলো আৰু টিচাৰটোৱে কিবা এটা প্ৰশ্ন সুধি দিলে ঐ উঠাচোন থিয় দিয়া কোৱা এইটো প্ৰশ্ন টিচাৰ কি তলমুৱা হৈ দিলো হৈ গ'ল তো এনেকে আমাৰ স্কুলত কেতিয়াবা কি হয় আমি বহুতখিনি বস্তু আমাৰ ৰৈ যায় কিন্তু বৰ্তমান তোমালোকৰ সেইটো বয়স নাই যে চৰাই এটাই মাত দিলেও চাবা কাৰণ এতিয়া তোমালোকৰ কাৰণে সেইবিলাক সৰু কথা হৈ গৈছে কিন্তু সৰুতে সেইটোৱে ডাঙৰ কথা চৰাই এটা আহিছে চাই দিলো সেইটোৱে তো আল্টিমেটলি তুমি এইটো নিজকে কম্পেয়াৰ নকৰিবা যে মই ক্লাছ 9-10ত যেনেকুৱা আছিলো বৰ্তমানো মই সেইটো নহয় তুমি এতিয়া আগতকৈ বহুত বেছি চেঞ্জ হৈ গৈছা কিমান চেঞ্জ হৈ গৈছা তোমালোকে নিজেই গম নোপোৱা বহুত চেঞ্জ এতিয়া তোমালোকৰ কনচেন্ট্ৰেচন লেভেল হওক তোমালোকৰ মনোযোগ বহুত বেছি কাৰণ এতিয়া তোমালোকৰ আগত কি আছে চাকৰি এটা আছে তেতিয়া কি আছিলে নম্বৰ হে ৰোল নম্বৰ 1 হৈ কি কৰিব বহুতৰ এনেকুৱা মাইণ্ডছেট থাকে ৰোল নম্বৰ 1 হৈ পেলাই কি কৰিব নম্বৰ বেছি হলে কি হব গুৰুত্বই নিদিয়ে কিন্তু এতিয়া তোমালোকৰ আগত অকল নম্বৰ নাই মাৰ্কটো আছে কিন্তু তাৰ লগতে চাকৰি এটা লুকাই আছে যিটোৱে পইচা দিব যিটোৱে বাইক এখন কিনিব দিব যিটোৱে ঘৰ এটা বনাবলৈ পইচা দিব মা দেউতাক সুখত ৰাখিবলৈ পইচা দিব গোটেইখিনি কথাই বস্তু ইয়াতে জড়িত হৈ আছে তো ইয়াতে আমাৰ অকল নম্বৰৰ কথা নাহে ইয়াতে গোটেই জীৱনটোৰ কথা লুকাই থাকে হয় তো সেইকাৰণে এতিয়া আমাৰ কনচেন্ট্ৰেচন খুব হাই আৰু ইমান কনচেন্ট্ৰেচন দি পেলাই আমি যদি সেই 10ৰ কিতাপখন পঢ়িব যাওঁ নোৱাৰিম জানো নিশ্চয় পাৰিম তো এতিয়াৰ কাৰণে আমাৰ 10ৰ কিতাপখন একো ডাঙৰ বস্তু নহয় আমাৰ কাৰণে খুব সহজ হৈ যাব 10ৰ কিতাপখন ওকে ভালদৰে পঢ়িম জাষ্ট সেইখিনিয়ে কথা বাৰু তো আজিৰ কাৰণে মই ক্লাছটো ইয়াতে সামৰণি কৰিলো বেছি দীঘলীয়া নকৰো সকলোৱে চাগে অকনমান আইডিয়া পাই গলা কি কৰিম কি নকৰিম তো এইখিনি আমাৰ ষ্ট্ৰেটেজি আমি এইটো ক্লোজ এনভাইৰনমেন্ট আমাৰ ইকুইবেটৰ এপৰ ক্লাছ আৰু ইয়াতে আমি এনেকৈ ক্লাছখিনি কৰি যাম তো যিসকলে ধৰিলা নতুনকৈ যদি কোনোবাই গমো নোপোৱা কোনোবাই যদি তোমালোকৰ ফ্ৰেণ্ড আছে কোনোবাই যদি গম নাপায় সকলোকে জনাই দিয়া একেলগে ষ্টাৰ্ট কৰি দিয়া পঢ়া তেতিয়া তোমালোকৰ মাজত এটা কম্পিটিশ্যন থাকিব ন যে আজি ক্লাছ এটা কৰাইছিল বুজি পাইছা নে নাই লগৰজনক সুধিলা ইভিনিং ওলাই গলা ওলাইতো যাব লাগিব ফুৰিবও যাব লাগিব অকনমান নেচাৰৰ লগতো থাকিব লাগিব এনেকুৱাতো কৰিব নোৱাৰা যে ৰুম এটাৰ ভিতৰতে বহি আছা তো সেইটো বস্তু থাকিব তো সেইকাৰণে ফ্ৰেণ্ডৰ মাজত এটা হলে বণ্ডিং হলে বহুত ভাল হয় 3জন ল'ৰা বোলে একেলগে লৈছা ইয়াতে কোৰ্চটো 3জন ল'ৰাই আবেলি এটা ডিছকাশ্যন কৰিব পাৰিবা আজি যে নাম্বাৰ চিষ্টেম পঢ়ালে গোটেইখিনি বুজি পালি নে নাই কোনোবাই বুজি পোৱা নাই অকনমান নিজৰ মাজত আমাৰ কি হল আলোচনা এটা হয় তো আল্টিমেটলি সেইটো আমাক লাভ দিয়ে গোটেইখিনি কথা আৰু এইবিলাক জেনুইন কথা হয় তোমালোকে গম পোৱা বাৰু লগ পাম সকলোকে এটি নতুন ক্লাছত যিটো ক্লাছত আমি ডাইৰেক্টলি চেপ্টাৰ আৰম্ভ কৰিম নেক্সট ক্লাছত আজিৰ কাৰণে এইখিনিতে সামৰিছো থেংক ইউ এণ্ড বাই বাই